আজি আমি পঞ্চম শ্ৰেণীৰ প্ৰথম অধ্যায় অসম আমাৰ ৰূপহী পাঠটোৰ কুৱেশ্যন এনচাৰ আলোচনা কৰিম। তো প্ৰথম যিকেইটা 1 মাৰ্কৰ কুৱেশ্যন এনচাৰ আছে এইকেইটা মই তোমালোকক দি আছোঁ। তোমালোকে বহীত উঠাই ল'বা, নহ'লে ভিডিঅ'টোৰ পৰা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। যদি তোমালোকৰ কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত মোক সুধিব পাৰা। তো ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছিল, আৰু দলত আলোচনা কৰা কুৱেশ্যন এনচাৰ কেইটাও মই দিছোঁ। কবিতাটিৰ মূল ভাৱ ইয়াৰ পৰা লিখি ল'ব পাৰিবা, আৰু যিটো উত্তৰ দিয়া আছে ক খ ইয়াৰো কুৱেশ্যন এনচাৰ কেইটা মই তোমালোকক দি দিলোঁ। আৰু যিকেইটা কিতাপত লিখা আছে তোমালোকে স্ক্ৰীনশ্বট মাৰি অথবা কিতাপত উঠাই ল'ব পাৰা। এইকেইটা দিয়া আছে শব্দ গঠন কৰা। তো শব্দ গঠন কৰা ক খ গ ঘ ইয়াতে দিয়া আছে, তোমালোকে ভালদৰে চাই ল'ব পাৰা। আৰু ইয়াতে বাক্য ৰচনা সমাৰ্থক শব্দকেইটাও মই তোমালোকক দি দিছোঁ। এইবিলাক হ'ল বিপৰীত শব্দৰ অৰ্থ। আৰু ইয়াতে আস্তানি মিলোৱাটো মই কিতাপতে মিলাই দিছোঁ, তোমালোকে চাই মিলাই ল'ব পাৰা। আৰু ইয়াতে বাক্য ৰচনাকেইটাও দিছোঁ। আজিৰ ভিডিঅ' ইমানলৈকে আছিল। লাইক কমেণ্ট শ্বেয়াৰ কৰিবা।